আহোমসকল বিশেষভাৱে প্ৰকৃতি আৰু পূৰ্বপুৰুষৰ উপাসক। তো আজি মেডাম এফি উপলক্ষে আচলতে সৌভাগ্যক্ৰমে মোৰ নিজৰো মোৰ জীৱনৰ তৃতীয়খন কিতাপ গ্ৰন্থ প্ৰকাশ হৈছে আৰু প্ৰকাশ হৈ মই আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ। মোৰ কিতাপখনৰ বিষয়বস্তু হৈছে এগৰাকী বুৰঞ্জীৰ বীৰাংগনা বুলিয়ে ক'ব লাগিব। তেখেত হৈছে জয়ধ্বজ সিঙৰ ডাঙৰ ছোৱালী, তেখেতৰ বৰজী ৰমণী গাভৰু। ৰমণী গাভৰু এনেকুৱা এটা সন্ধিক্ষণত যাব লগা হৈছিল যি সময়ত মোগল আৰু আহোমৰ মাজত যুঁজ হৈছিল আৰু যুঁজৰ ফলস্বৰূপে অকণমান খেলি মেলি এটা লাগিছিল। মই নামচেঙত সম্পূৰ্ণৰূপে দেখুৱাইছোঁ। তো ঘিলাজাৰী চুক্তি হ'ল আৰু ঘিলাজাৰী চুক্তিৰ চৰ্তমতে ৰমণী গাভৰুক মোগলৰ ৰাজপ্ৰসাদলৈ চুক্তিৰ চৰ্ত অনুসৰি প্ৰেৰণ কৰা হ'ল। পৰৱৰ্তী সময়ত ৰমণী গাভৰু ক'ৰবাত হেৰাই থকাৰ দৰে থাকিল। তেখেতৰ যিটো আত্মত্যাগ, দেশপ্ৰেম ক'ৰবাত অকণমান যেন উজ্জ্বল হৈ থাকিল। সেইবাবে মই পুনৰবাৰ দেখিলোঁ যে দুই এখন সৰু সুৰা কিতাপৰ বাহিৰে বুৰঞ্জীত বৰ বিশেষভাৱে উল্লেখ নাই, কিন্তু মই বহুকেইটা আন্তৰ্জাতিক ঢাকাৰ বিশেষকৈ ঢাকাৰ ৰাইটাৰ আব্দুল নুৰ কপৰি ভট্টাচাৰ্যৰ জৰিয়ত আব্দুল নুনৰ বিচলিত সময় নামৰ কেইবাখনো আন্তৰ্জাতিক মানসম্পন্ন গ্ৰন্থত যেতিয়া দেখিলোঁ যে ৰমণী গাভৰু এটা জীয়া চৰিত্ৰ, ৰমণী গাভৰুৱে সেই সময়ৰ ঢাকা মোগল সাম্ৰাজ্যৰ এডোখৰ সময় অধিকাৰ কৰিছিলে আৰু আহোমৰ আত্মমৰ্যাদা আৰু সন্মান অটুট ৰাখিবৰ বাবে তেওঁ কিন্তু মোগল ৰাজপ্ৰসাদলৈ গৈও সদায়ে সেই ক্ষেত্ৰত সজাগ হৈ এই পূজাভাগ আগবঢ়াইছোঁ আৰু লগতে আমাৰ যিমানখিনি তেখেতলোকৰ নাতিপুতি আছে গোটেইখিনি যাতে মংগল কামনা হয়, লগতে গোটেই সমাজৰ দেশৰ যাতে মংগল কামনা, সেই উদ্দেশ্য আগত ৰাখি আমি প্ৰত্যেক বছৰে এই মেধাৱী অনুষ্ঠানটো পালন কৰি আছোঁ। আমাৰ ইয়াতে নহয়, সমগ্ৰ অসমতে ইতিমধ্যে সকলোৱে দলে বলে ওলাই আহি ইয়াত যোগদান কৰিছে আৰু আমি অসম চৰকাৰক ধন্যবাদ যে এই আজিৰ দিনটো চৰকাৰীভাৱে বন্ধ ঘোষণা কৰিছে, যাতে এইটো অকল আহোমৰ নহয় গোটেই সমগ্ৰ অসমৰে এইটো এটা অনুষ্ঠান হওক, যিহেতু এইটো চুকাফাৰ দিনৰ পৰাই চলি আহিছে আৰু তেখেত হ'ল প্ৰথম অসমীয়া বুলি তেখেতক আমি ইতিমধ্যে স্বীকৃতি ৰাইজেও দিছে, সকলোৱে দিছে। সেয়ে তেনেকুৱা এটা এজন মহান পুৰুষৰ আদৰ্শটো আমি ৰক্ষা কৰাটো আমাৰ সকলো অসম তথা অসমীয়াৰ আমি দায়িত্ব বুলি আমি ভাবোঁ।